Hi guys, welcome back to my YouTube channel Noyonaras. আমি গৈ আছো এতিয়া দাৰাগাঁও তো আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকক কি কৰো কি নকৰো লগৰ কেইটাৰ লগত যাম তো আমি ঘৰৰ পৰা ওলালো কিছু জায়গা ঘৰৰ পৰা বাহিৰত প্ৰায় ঘৰৰ পৰা 7 কিলোমিটাৰ দূৰত আহি পালো বৰ্তমান চাই থাকক ভিডিওটো শেষলৈ আপোনালোকে অলপ আমাৰ লগত এনজয় কৰক তো আমি পাঁচজনে ওলাইছো তো আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকক এনজয় কৰক আমাৰ লগত আমাৰ পাছত বাইকত আহি আছে আৰু কেইজনমান ল'ৰা তো আমি এখন গাড়ীত আমি পাঁচজনে ওলাইছো তো আমি এতিয়া আহি ওদালবাৰী চক পালো এয়া ওদালবাৰী আৰু এই পিনে আপোনাৰ মছলপুৰ যাব পাৰে এয়া মছলপুৰ আৰু বৰমা সংযোগী পথ কি সুন্দৰ নেচাৰেল হয় চাই লওক ইয়াত মজাটোৱে বেলেগ পায় গাঁৱত কিমান মজা গাঁৱত থকা মানুহে জানে দেখিছেনে ৰাইজ কি সুন্দৰ নেচাৰেলৰ মাজেৰে গৈ আছো আমি কি সুন্দৰ এয়া বাক্সা ডিষ্ট্ৰিক্টৰ ঠাই হয় কি সুন্দৰ ভিউ আপোনালোকে চাই লওক এইপিনে খেতি পথাৰ আছে ইপিনে খেতি পথাৰ চাই লওক ইপিনে খেতি ৰুলে বাৰু ধান খেতি এইবিলাক এইপিনে আমাৰ আগত কি পৰিছে এইকেইটা দেখিছেনে হাঁহৰ পোৱালি তো আৰু বেছি দূৰ নাই অলপ আছে তো আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকক আৰু এনজয় কৰক তো আহি পাই গ'লো আমি টিকেট কাউণ্টাৰ ইয়াত টিকেট কাটিব লাগিব তো টিকেট কাটি লওঁ মই বাৰু কেইটকা লৈ চাওঁ আগতে 200 আছিল এতিয়াও 200 হ'ব চাগে তো ইয়াত টিকেট কাটি ল'লোঁ তো আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকক টিকেট কাটি লৈ আহোঁ তো আমাৰ টিকেট কাটা হৈ গ'ল 200 ল'লে আমি 4 চকা আনাৰ কাৰণে বাইকৰ 50 টকা তো আপোনালোকে আহিলে আহিব পাৰে মছলপুৰৰ পৰা প্ৰায় 30 কিলোমিটাৰ মান হ'ব আৰু তো মই এটা কথা কওঁ সকলোকে বাক্সা জিলাত চাব লগা বহুত ঠাই আছে অকল দাৰাগাঁও বুলিয়ে নহয় বাক্সা জিলাৰ মানুহখিনিয়ে গম পায়
যে ইয়াত কিমান ঠাই আছে। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। তো ফাইনেলি আমি আহি পাই গ'লোঁ দাৰাগাঁও। এইপিনে দাৰাগাঁও BSF কেম্প। তো চাই লওক, ইয়াত আমাৰ লগৰবোৰে কাপোৰ চেঞ্জ কৰি আছে। তো এয়া চাওক, দাৰাগাঁও আহি পাই গ'লোঁ। এইপিনেৰে যাব লাগে। তো আমি এতিয়া খোজকাঢ়ি গৈ আছোঁ। গাড়ী নিব পাৰি, কিন্তু গাড়ীখন কষ্ট পাব বুলি আমি খোজকাঢ়ি গৈ আছোঁ। বলক আমাৰ লগত ভিডিঅ'টো আপোনালোকেও এনজয় কৰক। অলপ গা ধুওঁ আমাৰ লগত, বলক ভিডিঅ'টো এনজয় কৰক। এয়া আমাৰ ৱান্টেড ভাই, এয়া ৰাহুল। তো ভিডিঅ'টো এনজয় কৰক আমাৰ লগত। এয়া ৱান্টেড দেখিলেনে? এইখন দাৰাগাঁও। চাই থাকক, ভিডিঅ'টো শেষলৈ এনজয় কৰক। এয়া মই। মানুহ কিন্তু বহুত হৈছে দেই গাইছ। মানুহ চব পিনে চাই লওক, গাড়ী মানুহ হোৱাৰ কাৰণে বাৰু গাড়ী হৈছে। তো সকলোৱে গাড়ী লৈ আহিছেতো, চাই থাকক। আৰু ওপৰতো বহুত গাড়ী ৰখা আছে আমাৰ গাড়ীৰ লগত। তো মানুহ বহুত হৈছে। এইপিনে চাওক, কি সুন্দৰ প্লেচ। পানী বহুত চাফা হয়। এয়া দেখিছেনে, তলৰ মাছবোৰো দেখা পায়। আমি অকণমান আগুৱাই যাওঁ, তাত কি আছে চাওঁ। আগুৱাই যাই কেনে গা ধুওঁ আমি। তো চাই থাকক ভিডিঅ'টো শেষলৈ, পানী চাওক না। তো আমি আগুৱাই গৈ আছোঁ।
আৰু অকণমান গ'লে ভূটান আৰু ভাৰতৰ সীমা পাম। কুকুৰটো লক্ষ্য কৰক আপোনালোকে, গৰমৰ কাৰণে জন্তু হ'ব পাৰে বেচেৰা, গৰমৰ কাৰণে পানীত নামি আছে। তো আৰু অলপ ঠাই আছে ভূটান আৰু ভাৰতৰ সীমা পাবলৈ। চাই থাকক ভিডিঅ'টো শেষলৈকে, এনজয় কৰক আমাৰ লগত। তো চাই থাকক। মোৰ পাছত মৃদুল ভাই, বেগ চেগ লৈ একদম আমি ওলাই আহিছোঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। এয়া পালোঁ আৰু লাহে লাহেকৈ। তো ভূটান আৰু ভাৰতৰ সীমাৰ পৰা আমি নামিম বুলি ভাবিছোঁ। তো চাই লওঁ, পাৰিলে ভূটানত সোমাব চেষ্টা কৰিম, যদি নোৱাৰোঁ নাই আৰু। আগত সেইটো ভূটান আৰু ভাৰতৰ সীমা। তো পাৰোঁনে চাওঁ ভূটানত ভাৰতত সোমাবলৈ, ভূটানত সোমাবলৈ। ভাৰততে আছোঁ বাৰু বৰ্তমান, ভূটানত সোমাব পাৰোঁনে চাই লওঁ। তো ছাতি দুটাৰ তলত দুজন BSFৰ জোৱান আছে। তো সিহঁতে ক'লে সোমাব নোৱাৰা বুলি, আৰু চেষ্টা নকৰিলোঁ সোমাব নোৱাৰা বুলি কোৱাৰ কাৰণে। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। এনজয় কৰি আছোঁ, চাই থাকক ভিডিঅ'টো শেষলৈকে। মোৰ মোবাইলটো ৱাটাৰপ্ৰুফ পানীৰ তলত ডুবাই দিয়াৰ কাৰণে কেমেৰাটো এনেকুৱা অৱস্থা হৈছে। ৱাটাৰপ্ৰুফ নহয় একচুৱেলি, হ'লেও অলপ অলপ হয়। তো আমাৰ লগত আপোনালোকে এনজয় কৰক, চাই থাকক। এয়া আমি প্লেচত আছোঁহি। এয়া চাওক কিমান মানুহে মানুহ, চব পিনে মানুহ। তো চাই থাকক। ময়ো অলপ টাইম পানীত নামো। তো তললৈ গৈ আছোঁ, চাই থাকক। অলপ এনজয় কৰোঁ, ল'ৰাকেইটাৰ লগত আহিছোঁ যিহেতু। বহুত ধাৰ হয়, কিবা কৰি ইয়াৰ পৰা পৰি গ'লে একদম তলত যামগৈ। চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈ। এয়া আমার ক্যামেরাম্যান দীপ, চাই থাকক। ফটো উঠিব হৈছিল আগে।
তো আমি এতিয়া ঘৰত যাওঁ ভিডিঅ'টো এইখিনিতে সামৰি মাৰিলোঁ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব